So CWE question paper solve কৰি আছিলো এটো আমাৰ 6th lecture. So আমি অলরেডি ম্যাথমেটিক্সৰ 12টা কোৱেশ্চন সলভ কৰিলো আমি টাৰ্গেট লৈছো 8টা কোৱেশ্চন সলভ কৰিবলৈ 2018 আৰু 2019 পেপাৰ সলভ কৰিম সো দিস ইজ ফ্ৰম 2019 পেপাৰ সো তোমালোকে চাই যাবা সলিউশন খিনি যেটা মই কৰাই গৈছো তাৰ লগতে কনসেপ্ট খিনিও কৈ গৈছো তোমালোকে যদি লিখি যোৱা গোটেইখিনি কনসেপ্ট ওয়াইজ প্ৰবলেম খিনি তোমালোকে এই 8টা প্ৰবলেম যদি কৰিব পাৰা যদি প্ৰিপাৰেচন 8টা কোৱেশ্চন যদি তোমালোকে ভালকে কৰি যোৱা আৰু উইথ কনসেপ্ট I hope তোমালোকে CWE out of maths of 40টা কোৱেশ্চন after 2 নটা কোৱেশ্চন যদি কাৰেক্ট কৰি দিব পাৰা অলমোস্ট বহুতখিনি বস্তু কমন হয় আইডিয়া পাই যাব কনসেপ্টটো একেই আহিব অলমোস্ট তো 8টা কোৱেশ্চন যদি আমি সলভ কৰো 8টা নতুন কনসেপ্ট শিকি যাম ইয়াৰ ভিতৰৰ পৰা যদি 15টা কোৱেশ্চন সলভ কৰি থোৱা পাৰ কোৱেশ্চন 4 মাৰ্কস 4 60 মাৰ্কস তুমি ম্যাথছৰ পৰা পোৱা আৰু ফিজিক্স কেমিষ্ট্ৰিৰ পৰা যদি তোমালোকে বাকিখিনি মার্কস কিমান লাগে AEC সিট পাব কাৰণে 140 মার্কস সাফিসিয়েন্ট ফর জেনারেল 60 মার্কস যদি ম্যাথমেটিক্সৰ পৰা আহিলে বাকি আহিলে 80 কেমিষ্ট্ৰি আৰু ফিজিক্স মিলাই আনিব লাগে 140 বা বহুতে কৈছো লাষ্ট ইয়াৰ 115 120 তোমালোকৰ AEC হৈ গৈছিল AEC হৈ গৈছিল so this is the statistics so তোমালোকে প্লিজ কোৱেশ্চন বিলাক সলভ কৰিবা আৰু মই যেনেকৈ তোমালোকক গাইড কৰি গৈ আছো যেনেকৈ আমাৰ প্ৰবলেম বিলাক সলভ কৰিছো লগত যোনখিনি থিওৰি মই কৈ গৈছো এইখিনি লিখি যাবা নোট বনাবা আৰু কিবা যদি ডাউট থাকে নাম্বাৰটো দিয়া আছে এইটো নম্বৰত মেছেজ কৰি দিবা যদি কিবা হেল্প লাগে বেছি দিন নাই এক্সামৰ কাৰণে সো উই হ্যাভ টু বি সিৰিয়াস অ্যাবাউট দ্যাট সো আজি আমি কৰিম ফাৰ্স্ট কোৱেশ্চন নম্বৰ 4 from 2019 পেপাৰ কোৱেশ্চনটো চোৱা কোৱেশ্চনটো দিছে the system x plus y plus z equal to 6 x plus 2y plus 3z equal to 10 x plus 2y plus lambda z equal to mu of linear equation has তাৰপিছত কৰিছে যে lambda আৰু mu ৰ কাৰণে অপচন দিছে যে যদি not equal to 3 আৰু not equal to 10 হয় নো সলিউশন থাকিব ইউনিক সলিউশন থাকিব বহুত ইজি কোৱেশ্চন আমি জাস্ট কি গম পাব লাগে যে যোনটো লিনিয়াৰ ইকুৱেশনস যোনগিটা দিয়া আছে তিনটা লিনিয়াৰ ইকুৱেশন দিয়া আছে সো আমি ইয়াতে কৰিছিল প্ৰথমতে ইকুৱেল টু 0 থাকিলে কি হয় হেটো এনসিআরটি বুকত আছে এটো নন হোমোজেনিয়াস সৰি ইয়াতে তোমাৰ লিনিয়াৰ হয় বাট নন হোমোজেনিয়াস ইকুৱেল টু 0 নাই ইকুৱেল টু 6 10 মিউ আছে সো এনেকুৱা প্ৰবলেম আমি কেনেকৈ সলভ কৰিম প্ৰথম কথাটো বেসিক্স খিনিটো সেমে First আমি ইয়াৰ কোএফিচিয়েন্ট ম্যাট্ৰিক্স টো উলাম रो वाइज ফার্স্ট টো আছে x + y + z = 6 তাৰ পৰা আমি পাম 1 1 1 তাৰপিছত x 2y ৰ পৰা 2 আহিব 3z ৰ পৰা 3 আহিব তাৰপিছত আহিব 1 2 lambda এই যোনটো ম্যাট্ৰিক্স এই ম্যাট্ৰিক্সটোৰ যিটো ডিটাৰমিনেন্ট হ'ব if the determinant of this coefficient matrix is not equal to 0 then unique solution এটো কথা মনত ৰাখিব ফাৰ্স্ট ইয়াৰ সাইডত কি আছে আমাৰ মেটাৰ নকৰে তো ফাৰ্স্ট আমি ইয়াৰ পৰা এটা ল্যাম্ডাৰ কন্ডিশন পাম ল্যাম্ডাৰ কন্ডিশনটো পাম কেনেকৈ ডিটাৰমিনেন্ট কেনেকৈ উলিয়াই 1 * 2 lambda minus 6 minus 1 into lambda minus 3 plus 1 into 2 minus 2 so eto part cancel out hobo is not equal to 0 so yar par jodi ami 2 lambda minus lambda kiman hobo lambda aru minus 6 minus into minus plus so minus 3 is equal to 0 not equal to 0 ইয়াৰ পৰা আমি কন্ডিশন পালো lambda যেটা not equal to 3 হ'ব এটা আমি কি পাম ইউনিক সলিউশন পালো সো এটা আমি অপশন সব ফার্স্ট অপশন তো দিছে নো সলিউশন ইফ lambda is not equal to 3 মিউ কথা আমাৰ দৰকাৰে নাই বাট ইউনিক সলিউশন এক্সিস্ট কৰিব ফার্স্ট অপশন তো ক্যান্সেল হ'ব সেকেন্ড কথাটো কৈছে যে this is not equal to 3 হলে unique solution আৰু যদি lambda is equal to 3 হয়
তেতিয়াহ'লে it may have more than one solution. So unique solution নহয়. Option B, option A cancel, option B হ'ব নোৱাৰে, option C আৰু option D কথা কৈছে। আৰু এতিয়া নেক্সট এটো চাবা, the correct answer is option C. So কেনেকৈ হ'ল সেইটো মন কৰিবা, যদি lambda equal to 3 হয় আৰু mu equal to 10 হয়, x plus y plus z equal to 6, তাৰপিছত কি আছে x plus 2y plus 3z equal to 10, আৰু লাষ্টৰ অপশনটো কি দিছে x plus 2y lambda equal to দিয়া আছে 3z mu equal to দিয়া আছে 10. So এই দুটা ইকুৱেশ্যন সেম হ'ল আমাৰ, আমি এটা ইকুৱেশ্যন ইয়াৰ পৰা আঁতৰাই দিব পাৰোঁ বিকজ both ইকুৱেশ্যন are same. আমাৰ ওচৰত দুটা ইকুৱেশ্যন আছে, two ইকুৱেশ্যন, three ভেৰিয়েবল, তিনটা ভেৰিয়েবল আছে। তো ইয়াতে এনেকুৱা যেতিয়া আমাৰ দুটা ইকুৱেশ্যন থাকে আৰু তিনটা ভেৰিয়েবল থাকে তেতিয়াহ'লে কিমানটা সলিউশন হয়, ইনফাইনাইট নাম্বাৰ অফ সলিউশন। এটা মন ৰাখিবা, ইনফাইনাইট নাম্বাৰ অফ সলিউশন, বিকজ z ৰ ভ্যালু তুমি যিয়ে নকবা আমি কিমানটা সলিউশন পাম, z ইকুৱেল টু 0 বহালেও আমি x y কাৰণে এটা সলিউশন পাম, z ৰ ভ্যালু 2 বহালেও পাম, 1 বহালেও পাম, যিয়ে ভ্যালু বহোৱা for z belongs to integer, any integer value z ৰ কাৰণে আমি ইয়াৰ সলিউশন পাই থাকিম। So this if we have two equations আৰু কি কৈছে তিনটা যদি ভেৰিয়েবল থাকে তেতিয়াহ'লে কি হ'ব, infinite number of solution. So question number 4 is this. Next question to কৰিম আমি question number 31. So 31 first question to solve. If tan theta is equal to 1/3, then the value of 3 cos twice theta plus sin twice theta is equal to what? Option দিছে 3, 3/10, 10/3, 1. Easy question, বহুত easy question. এটো আমি বহুত ধৰণে সলভ কৰিব পাৰো। তোমালোকে যদি cos theta sin theta আৰু tan theta লে কনভাৰ্ট কৰি লোৱা তেনেকৈ সলভ কৰিব পাৰো। But I will give you some other method. So যদি তোমালোকে ফৰ্মুলা মনত ৰাখিব নোৱাৰা এক্সামত তেতিয়াহ'লে কি কৰিবা, সো একদম ইজি ফৰ্মুলা ইউজ কৰি কিনে আমি এই কোৱেশ্চন কেনে কৰিব পাৰো। tan theta is equal to দিয়া আছে 1/3. সো tan theta মানে কি, ডায়াগ্ৰামটো চোৱা, বেস কিমান 3, হাইট কিমান 1. This is the triangle. So h কিমান হ'ব hypotenuse, √3 square plus 1 square, it means √10, because এটো কি হয় পাইথাগোৰাছ থিওৰেম। এতিয়া আমি tan theta ইয়াৰ পৰা আমি কি গম পালো, sin theta ৰ ভ্যালু গম পালো, sin theta ৰ ভ্যালু কি হ'ব p/h 1/√10, then cos theta কি হ'ব b/h 3/√10. So আমি এটা ভ্যালু গম পাই গলো। নাও আমাক কি উলিয়াব দিছে 3 cos 2 theta plus sin 2 theta. cos 2 theta মানে কি cos square theta minus sin square theta plus sin 2 theta মানে কি 2 sin theta cos theta. Now sin theta আৰু cos theta ভ্যালু ইয়াতে পুট কৰি দিও, cos square theta মানে কিমান হ'ব 3 square 9/10 minus sin square theta কি হ'ব 1/10, কারণ 1/√10 আছে স্কয়ার করলে 1/10 প্লাস 2 into sin theta cos theta 1/√10 into 3/√10 হ'ব। তো ইয়াৰ পৰা কি পালো আমি 9 minus 1 8/10, it means 3 into তলত কি হ'ব 5 হৈ যাব
8/10 टू আমি কি হ'ব 4/5 হলে 1/4 পাৰো দুইটা ডিভাইড কৰিম তেনেকে √10 * √10 10 হৈ যাব 10 আৰু 2 দুই কেনসেল কৰিলে কি হ'ব ওপৰ 3 আছে 3 * 1 3/5 তো 3 * 4 12 12 plus 3 15 divided by 5 which is equal to 3. So 3 is the correct answer. So option A hobo. Both easy asle. And then next question 32. It is little bit conceptual but easy hoy. To amge trick to saba keneki pore enwa dhoroner question. Question to question is first question to solve the total number of 3-digit positive integer even integers which can be formed by using the digit only from the set to ki element dia ase 1 2 3 4 5 6 7 leke dia ase aru koise condition ise without repeating the digits. So important kotha hol yare prothom question to ki kotha mon rakhibo prothom kotha ase 3-digit number eta duta tinta 3-digit number even integer hobo lagbo tamne ki last or no position hobo etu ki hobo hole even hobo tar pisot koisa ki without repeating the digit আৰু এলিমেন্ট গিলা কৰ লো পাৰো আমাৰ আছে কি সেট আছে 1 2 3 4 5 6 7 ইয়াৰ পৰা এলিমেন্ট লব লাগিব এতে লাষ্টৰ এলিমেন্টটো ইভেন হ'বলে হলে 1 2 3 4 5 6 7 ইভেন ইন্টিজাৰ কি আছে 2 আছে 4 আছে 6 আছে 2 4 6 এই তিনটা এলিমেন্ট কোড থাকিব পাৰে লাষ্টৰ পজিশনটো থাকিব পাৰে প্ৰথম কথা হেতু সেকেন্ড কথা কৈছে উইদাউট ৰিপিটিং দা ডিজিট তাৰ মানে কেতিয়াও কি হ'ব নোৱাৰে 1 1 2 হ'ব নোৱাৰে 2 2 2 হ'ব নোৱাৰে গোটেইটা এলিমেন্ট কি হ'ব লাগিব সদায় ডিফাৰেন্ট হ'ব লাগিব ইম্পৰ্টেন্ট কথা আছে সো ইজি আমি যোনকিটা ইভেন আছে নাম্বাৰ ইভেন নাম্বাৰ কিটাৰ কাৰণে আমি কেস বনাম এটা আইদাৰ লাষ্টৰ ডিজিটটো 2 হ'ব পাৰে নহলে লাষ্টৰ ডিজিটটো 4 হ'ব পাৰে নহলে কি হ'ব পাৰে লাষ্টৰ ডিজিটটো 6 হ'ব পাৰে যদি লাষ্টৰ ডিজিটটো 6 হয় ৰিপিট কৰিব নোৱাৰা টোটাল কেটা এলিমেন্ট আছে ইয়াতে হাতটা তো এই এলিমেন্টৰ কাৰণে কেটা চয়েস বাছি যাব 6টা চয়েস 6 ইনটু ইয়াতে যদি 6টা এলিমেন্ট আমি পুট কৰো ইয়াতে ৰিপিট হ'ব নোৱাৰে ইয়াতে যদি 5 বহাম ইয়াতে কি হ'ব 5 নহয় ইয়াতে কি আমাৰ যদি 6টা চয়েস থাকে এটা কমি যাব 6 ইনটু 5 যেনেকে 2 বহালে আমাৰ ইয়াত কেটা চয়েস থাকিব 6 ইয়াতে কেটা থাকিব 5টা থাকিব ইয়াতে 6টা থাকিব ইয়াতে কেটা থাকিব 5টা থাকিব তো টোটাল কিমানটা হ'ব 6 ইনটু 5 আৰু ইয়াতে এটাই চয়েস থাকিব 6 লৈছো 6 এটাই লৈছো তেনেকে যদি চাও 6 5 গুণ 30 30 প্লাস 2 কাৰণে কেটা থাকিব 30 প্লাস 4 কাৰণে কেটা থাকিব 30 so 30 plus 30 plus 30 কিমান হ'ব 90 so this is the correct answer এনেবা question বোৰ এনেকে solve কৰে so question number 32 ৰ answer হ'ল B so this is the solution for today's lecture so please subscribe our channel for more videos